হয়তো ৰোহিত শৰ্মাৰ বাবে কালিৰ মেচখনেই মুম্বাই ইণ্ডিয়ানৰ জাৰ্চিত শেষৰখন মেচ আছিলে। মুম্বাই ইণ্ডিয়ানছ আৰু LSGৰ এইবাৰৰ IPLৰ অভিযান সমাপ্ত হ'ল। মুম্বাই ইণ্ডিয়ানছে 10ম স্থানতে ক্ষান্ত থাকিবলগীয়া হ'ল। শেষৰখন মেচত তেওঁলোকে পৰাস্ত হয় LSGৰ বিৰুদ্ধে 18 ৰানত। মেচখনৰ হিৰো আছিলে নিকোলাছ পুৰাণে 29 বলত 57 ৰান কৰে। কিন্তু টিম ইণ্ডিয়াৰ অনুৰাগীসকলৰ বাবে এটা আশাৰ বতৰা যে শেষৰখন মেচত ৰোহিত শৰ্মাই বেটত কিছু ৰান পালে। ৰোহিত শৰ্মাই 38 বলত 68 ৰান সংগ্ৰহ কৰে। আনহাতে নিকোলাছ পুৰাণৰ উপৰিও KL ৰাহুলে যদিও মন্থৰ গতিত 41 বলত 55 ৰান কৰিলে, তথাপিও সেয়াও আছিলে গুৰুত্বপূৰ্ণ। ছুপাৰ জায়েন্টছে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 20 অভাৰত 214 ৰান কৰিছিলে 6 উইকেটৰ বিনিময়ত, য'ত মুম্বাই ইণ্ডিয়ানছে 196 ৰানতে ক্ষান্ত থাকিবলগীয়া হয়। ৰোহিত শৰ্মাৰ উপৰিও ইনিংছৰ শেষৰ ফালে নমন ধীৰে 28 বলত 62 ৰানৰ অপৰাজিত এটা ইনিংছ খেলে, কিন্তু সেয়া যথেষ্ট নাছিলে। মুম্বাই ইণ্ডিয়ানে এইবাৰ 10ম স্থানতে ক্ষান্ত থাকিবলগীয়া হয়। LSGয়ে 6ষ্ঠ স্থানলৈকে উন্নীত হয় 14 পইণ্টেৰে। এইবাৰ প্ৰথমবাৰৰ বাবে হাৰ্দিক পাণ্ডিয়াই মুম্বাই ইণ্ডিয়ানছৰ নেতৃত্বৰ দায়িত্ব লৈছিলে। হাৰ্দিক পাণ্ডিয়াৰ যে নেতৃত্বৰ কোৱালিটি নাই এনেকুৱা কোনো ধৰণৰ কথা নাই, কাৰণ গুজৰাট টাইটান্সক তেওঁ প্ৰথমবাৰেই চেম্পিয়ন কৰাইছিলে আৰু দ্বিতীয়বাৰো তেওঁলোকে ফাইনেললৈকে গুজৰাট টাইটান্স উন্নীত হৈছিলে হাৰ্দিক পাণ্ডিয়াৰ নেতৃত্বতে। কিন্তু হয়তো তেওঁলোকৰ ভিতৰুৱা খেলিমেলি হ'ব পাৰে বা অন্য কি কাৰণত, সেইটো এতিয়ালৈকে পোহৰলৈ অহা নাই। হয়তো ৰোহিত শৰ্মাৰ বাবে কালিৰ মেচখনেই মুম্বাই ইণ্ডিয়ানৰ জাৰ্চিত শেষৰখন মেচ আছিলে। এয়া অৱশ্যে অহাবাৰ IPLৰ অকশ্যন বা মেগা অকশ্যনৰ সময়তহে দেখা যাব ৰোহিত শৰ্মাই মুম্বাই ইণ্ডিয়ানছৰ শিবিৰতে থাকেই নে মুম্বাই ইণ্ডিয়ানছৰ শিবিৰৰ পৰা ওলাই আহে। কিয় এইখিনি কথা কৈছোঁ, যিদিনাখন KKRৰ সৈতে মুম্বাই ইণ্ডিয়ানছৰ মেচ আছিলে তাৰ আগদিনাখন প্ৰেক্টিছৰ সময়ত KKRৰ এজন ছাপৰ্টিং ষ্টাফৰ সৈতে ৰোহিত শৰ্মাই কিছু বাৰ্তালাপ কৰিছিলে। বাৰ্তালাপত তেওঁ এনেকুৱা ধৰণৰ বাৰ্তালাপ কৰিছিলে যে সেইটো মই মন্দিৰৰ দৰেই নিৰ্মাণ কৰিছিলোঁ, কিন্তু এতিয়া আৰু কৈ লাভ নাই যিহেতু এইবাৰ মোৰ লাষ্ট বছৰ। আৰু সেই ভিডিঅ'টো KKRে প্ৰথমে তেওঁলোকৰ অফিচিয়েল টুইটাৰ একাউণ্টতো আপলোড কৰিছিলে, কিন্তু প্ৰায় 12 ঘণ্টা পিছত সেই ভিডিঅ'টো তেওঁলোকে ডিলিট কৰে। সেই ভিডিঅ'টো আমাৰ হাততো আছে, যিহেতু তেওঁলোকে ডিলিট কৰিছে হয়তো ৰোহিত শৰ্মা বা মুম্বাই ইণ্ডিয়ানছে বিচৰা নাছিল যে KKR সেই ভিডিঅ'টো ৰাইজৰ মাজলৈ যাওক, সেইকাৰণে হয়তো KKRক অনুৰোধ কৰাৰ পিছত ডিলিট কৰিছে। যিহেতু তেওঁলোকে বিচৰা নাছিলে সেইকাৰণে আমিও আপোনালোকক এই ভিডিঅ'টো দেখাব নোৱাৰোঁ। ইয়াৰ পৰাই হয়তো এইটো কথা প্ৰমাণ হয় যে ৰোহিত শৰ্মাই হয়তো অহা বছৰ মুম্বাই ইণ্ডিয়ানছৰ শিবিৰত নাথাকিবও পাৰে।